জুৰিয়াৰ শিঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত এজন, আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। নিহত বাইক আৰোহী শিঙিয়া গাঁৱৰ মজিবুৰ ৰহমান। লগতে আহত হোৱা যুৱকজনৰ অৱস্থা সংকটজনক যদিও পৰিচয় লাভ কৰিব পৰা নাই। দুৰ্ঘটনাত পতিত হোৱা বাইক দুখনৰ নম্বৰ হ'ল AS02U4792 আৰু AS02AJ3315। উক্ত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত জুৰিয়া থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে নগাঁও জিলাৰ লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবে জুৰিয়াৰ সোণাই চাইদৰীয়া পথৰ শিঙিয়াত সঘনাই পথ দুৰ্ঘটনাৰ অভিযোগ। ইতিমধ্যে উক্ত ঠাইত পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনৰ প্ৰাণহানি হোৱাৰ লগতে কেইবাজনো চিৰদিনলৈ ঘূণীয়া হ'ব লগা হৈছে। আজি উক্ত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথ সুৰক্ষা আৰু স্পীড ব্ৰেকাৰৰ দাবীত নগাঁও জিলা লোক নিৰ্মাণ বিভাগক জবাবদিহি কৰি স্থানীয় ৰাইজ আৰু মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মাইনুল ইছলামৰ নেতৃত্বত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে প্ৰতিবাদকাৰীক বিভাগীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। নিউজ ডেস্ক ৰিপৰ্ট, বতৰদবা লাইভ। বাইক চলা নচলিব, নগৰ লোক নিৰ্মাণ মুৰ্দাবাদ, আমাৰ স্থিতি বেকাৰ লাগিবই, আমাৰ স্থিতি বেকাৰ লাগিবই, স্কুলত বাইক চলা নচলিব, স্থিতি বেকাৰ স্কুলত বাইক চলা নচলিব, স্কুলত বাইক চলা নচলিব, নগৰ লোক নিৰ্মাণ মুৰ্দাবাদ, নগৰ লোক নিৰ্মাণ মুৰ্দাবাদ, আমাৰ স্থিতি বেকাৰ লাগিবই। স্টুডেন্ট হলে আমি আগুৱাই দিম, আমি স্টুডেন্ট স্যার ডেইলি এক্সিডেন্ট হয়। আজি এটা মানুহ মৰিছে, কালিও মৰিব স্যাৰ। ইয়াত একেবাৰে সৰু সৰু ল'ৰা ছোৱালী, এইবিলাকে ভয় লাগি যায়। একেবাৰে সৰু সৰু ল'ৰা ছোৱালী লৈ আহিব, একেবাৰে সৰু সৰু ল'ৰা ছোৱালী। কি হৈছে কওকচোন ইয়াত? আজি ইতিমধ্যে দুৰ্ঘটনা হৈ যোৱাত আজি লোক নিৰ্মাণ বিভাগত আমি অৱগত কৰাই দিয়াৰ পিছতে আমাৰ ইয়াত 10খন স্কুল আছে। এই স্কুলখনত থকা চলত আমাৰ স্পীড ব্ৰেকাৰ লাগে। স্পীড ব্ৰেকাৰ লগাৰ কাৰণটো হ'ল আজি ল'ৰাবিলাকে যি ধৰণে স্পীডত বাইক চলায়। আজি ইতিমধ্যে এইটো ঘটনা হৈ যোৱাৰ আজি চাৰিটা ঘটনা হৈছে, এক্সিডেণ্ট হৈছে। কিন্তু লোক নিৰ্মাণ সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি নগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে আমাৰ অনুৰোধ জনাওঁ যে অতি সোনকালে আজি প্ৰতিবাদ কৰিছে, কিহৰ কাৰণে কৰিছে? আজি আমি এইটো কাৰণে প্ৰতিবাদ কৰিছো, আমাৰ ইয়াত স্পীড ব্ৰেকাৰ লাগে। যদি স্পীড ব্ৰেকাৰ ইয়াত আজিৰ দিনৰ ভিতৰত বা কালিৰ দিনৰ ভিতৰত নিদিয়ে, তেতিয়াহ'লে আমি ৰাস্তা সম্পূৰ্ণভাৱে অৱৰোধ কৰিম। এইটো স্পষ্ট কথা সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্ট কৰিছো। নাম কি? আমাৰ এইটো সিংগাৰী গাঁও আৰু আজি কি হৈছিলে? মাদ্ৰাছা সিংগাৰী এম ই স্কুল আছে, প্ৰায় 10খন স্কুল আছে। আজি কি হৈছিলে? আজি এটা এক্সিডেণ্ট হৈছে, দুটা বাইকত এক্সিডেণ্ট হৈছিলে আৰু যিজন বাইক আজি ইতিমধ্যে দুৰ্ঘটনাত মানে নিহত হৈছে মজিবুৰ ৰহমান। তেখেতে মানে ভালকে চলাই আহি আছে আৰু এটা দুৰন্ত এটা ল'ৰাই এনেকুৱা স্পীডত আহিছে, আহি পেলাই তেখেতে বাইকটো এনেকুৱা মাৰি দিছে। নিহত হৈছে আজি নিহত হৈছে সম্পূৰ্ণ মানে নিহত হৈছে, হস্পিটেল লৈ যোৱাৰ লগে লগে নিহত বুলি ঘোষণা কৰিছে। আৰু সেইটোৰ মানে আমি এটা প্ৰতিবাদত আজি 5 মিনিটৰ প্ৰতিবাদত কৰিছো। আমি প্ৰতিবাদ এইটো কাৰণে কৰিছো যে আমাৰ ইয়াত স্পীড ব্ৰেকাৰ লাগে। যদি স্পীড ব্ৰেকাৰ নিদিয়ে, তে পৰৱৰ্তী দিনত আমি সম্পূৰ্ণভাৱে পথ অৱৰোধ কৰিম। এটি স্পষ্ট